কলিয়াবৰত আৰক্ষীৰ অবৈধ চুলাই মদৰ ঘাটি উৎখাত কিন্তু কুম্ভকৰ্ণ নিদ্ৰাত আবকাৰী বিভাগ শাৰদীয় দুৰ্গা পূজাত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চুলুং আৰক্ষীয়ে উৎখাত কৰে এই অবৈধ চুলাইৰ ঘাটিসমূহ আৰক্ষী বিষয়া মৃদুল দেৱনাথৰ তৎপৰতাত চুলুং আৰক্ষীয়ে চুলুং ১-৯ ভোৰবন্ধাৰ সমীপৰ কেইবাটাও অবৈধ চুলাইৰ ঘাটি উৎখাত কৰি লুকুৱাই ৰখা প্ৰায় 250 লিটাৰ চুলাই মদ নষ্ট কৰে স্থানীয় ৰাইজে আৰক্ষী বিষয়া মৃদুল দেৱনাথক পূজাৰ সময়ত লোৱা এই পদক্ষেপৰ বাবে শলাগ লৈছে যদিও কলিয়াবৰ আবকাৰী বিভাগলৈ প্ৰশ্ন তুলিছে কলিয়াবৰৰ আবকাৰী বিভাগ নাই নেকি যদি আছে তেনেহলে কিয় অবৈধ চুলাই মদ বা অবৈধ বিলাতী মদৰ ঘাটিসমূহ কিয় উৎখাত নকৰে নেয়া কলিয়াবৰ আবকাৰী বিভাগৰ দায়িত্ব নহয় হয় আজি আমাৰ চুলুং 1 নম্বৰ ভোৰবন্ধাত এজন বয়সস্থ বিধৱা মহিলা এজনী আমাৰ কিছুদিনৰ পৰা ইয়াত মাল বেচি আছে তো আমি এইটো আপোনাৰ কিবা দেশী খুৰা হয় চুলাই হয় তো আমি মৃদুলনাথ ছাৰক ফোন কৰিছোঁ আমি জনাইছোঁ আহি পেলাই ভাল লাগিছে আমাৰ ইয়াত পৰিৱেশটো বহুত বেয়া হৈ আছিলে ছাৰে ইয়াত অলপ আহিছে আহি পেলাই চাইছে ইয়াত ঘৰ বাৰী সব মানুহকেইটা পলাই গ'ল এইপিন্ধি বেৰ চেৰ ভাঙি পলাই গ'ল আৰু ঘৰৰ পৰিস্থিতি চাব পাৰে আপোনালোকে সব ভাঙি চিঙি থৈ গৈছে আমাৰ ভাল লাগিছে মৃদুল ছাৰৰ ওপৰত আমি কোৱাৰ লগে লগে আহিছে পদক্ষেপ এটা লৈছে ধুনীয়া লাগিছে তো আগন্তুক দিনত মালকেইটা ইয়াত ঢালিছে চাব পাৰে আৰু ভাল লাগিছে আগত আৰু কাৰণে আহিলে 1-2 দিন পিছে ভাল লাগিব আমাৰ তো ইমানেই ক'ব বিচাৰিছোঁ মহিলাগৰাকীৰ নাম কি জানে নেকি মহিলাগৰাকী কিবা মায়া দাস নেকি মীনা দাস ক'ব পাৰে সুধি যাওক হা এইখিনি চুলুং 1 নম্বৰ ভোৰবন্ধা মানে চুলুং বজাৰ কাষতে হয় বজাৰৰ কাষতে কিমান লিটাৰ চুলাই আছিল কিবা সেইটো 2 টোপলামান আছিলে নেকি 200 লিটাৰমান হ'ব চাগে 200 লিটাৰ হয় কাৰোবাক ধৰিব পাৰিছে নেকি নাই তো দেখা অহাৰ লগে লগে সব পলাই গ'ল